তো বন্ধুসকল আপোনালোকে ইতিমধ্যে গম পাইছে যে সিটেট ডিসেম্বৰৰ ডেট চেঞ্জ হৈছে 1 ডিসেম্বৰৰ ঠাইত তেওঁলোকে 15 ডিসেম্বৰ দিছে 15 ডিসেম্বৰৰ দিনাখন তেওঁলোকে এক্সামটো অনুষ্ঠিত কৰিব এটা কথা হ'ল বহুত শিক্ষাৰ্থীয়ে এটো সুধি আছে যে তেওঁলোকে এবাৰত সিটেট এক্সামটো কেনে ধৰণে ক্লিয়াৰ কৰিব অৰ্থাৎ তেওঁলোকে 60% আনৰিজাৰ্ভ ক্যাটেগৰী আৰু ৰিজাৰ্ভ ক্যাটেগৰীৰ কাৰণে 55% মাৰ্কস কেৰি কৰিবলৈ তেওঁলোকে কেনে ধৰণে পঢ়িব লাগিব কেনে ধৰণে তেওঁলোকে সিলেবাস ফলো কৰিব লাগিব আৰু তেওঁলোকৰ ষ্ট্ৰেটেজি কেনেকুৱা হ'ব লাগিব সম্পূৰ্ণ কথা মই আপোনালোকক এই ভিডিঅ'ত জনাম লগতে আপোনালোকে কি বুকস পঢ়ি পেলাই এই সিটেট এক্সামটো কোৱালিফাই কৰিব পাৰিব সম্পূৰ্ণ কথা মই আপোনালোকক এই ভিডিঅ'ত জনাম তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ যদি হেহলকে চাব তো বলক আজি মূল ভিডিঅ'টিলে মই বন্ধুসকল এতিয়া পৰ্যন্ত বহুত শিক্ষাৰ্থীৰ এটা কথা ক্লিয়াৰ হোৱা নাই এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত তো বন্ধুসকল মই আপোনালোকক জনাই দিওঁ যিসকল শিক্ষাৰ্থী ডিএলএড বা বিএড পঢ়ি আছে তেওঁলোকে ফাৰ্স্ট ইয়াৰত হওক বা ফাৰ্স্ট সেমিষ্টাৰত হওক তেওঁলোকে পঢ়ি আছে তেনে শিক্ষাৰ্থীসকল এই সিটেট এক্সামটো দিব পাৰিব তেওঁলোকে কেৱল মাত্ৰ পাৰ্সুইং দিলে হ'ল আৰু যিসকল শিক্ষাৰ্থী ডিএলএডত এডমিশন ল'ব 2024ত ডিএলএডত এডমিশন ল'ব সেই শিক্ষাৰ্থীও আনকি এই সিটেট এক্সামত এপ্লাই কৰিব পাৰিব বা সিটেট এক্সামটো দিব পাৰিব কেৱল মাত্ৰ তেওঁলোকে আনকি অপশন এটা থাকিব তাত ডিএলএড বা বিএডৰ অপশন থাকিব পাৰ্সুইং বুলি হে পাৰ্সুইং অপশনটো আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ কোনো ধৰণৰ ডকুমেন্টস দিয়াৰ প্ৰয়োজন নাই আপোনালোকে সিটেট এক্সামটো দিব পাৰিব এটা মানুহসকল আপোনালোকৰ সিটেট এক্সামটো পাস কৰিবলৈ আপোনালোকৰ ষ্ট্ৰেটেজি কেনেকুৱা হ'ব লাগিব হয় বন্ধুসকল প্ৰথমতে মই আপোনালোকক জনাই দিওঁ আপোনালোকৰ এক্সাম হলত বহুত শিক্ষাৰ্থী লাষ্ট বাৰ দিছে তেওঁলোকে কোৱালিফাই কৰিব পৰা নাই তাৰ কিছুমান ৰিজন আছে মই আপোনালোকক ক্লিয়াৰ কৰি দিছো এক্সাম হলত গৈ পোৱাৰ লগে লগে আপোনালোকে সিটেট এক্সামটো একদম লাইটলি ল'ব লাগে অৰ্থাৎ সিটেট এক্সামত কাৰণ কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই কাৰণে আপুনি একদম নিশ্চিন্ত মনে এক্সামটো দিব লাগে কেৱল মাত্ৰ কেইটামান কথা মনত ৰাখিব লাগে এক্সাম চেণ্টাৰটোত বা এক্সাম দিওঁতে প্ৰথম কথা হ'ল বন্ধুসকল আপোনালোকে যেহেতুকে প্ৰথমতে আপোনালোকৰ ৰোল নম্বৰ বা আপোনালোকৰ নাম আদি সম্পূৰ্ণ ওএমআৰত আপোনালোকে এনসাৰ বুকলেট নম্বৰ কোৱেশ্চন বুকলেট নম্বৰ সম্পূৰ্ণ আপোনালোকে লিখিব বা আপোনালোকে ফিল আপ কৰিব লাগিব সেই সম্পূৰ্ণ কৰাৰ পাছতে আপোনালোকৰ যেতিয়া ওএমআৰটো ফিল আপ কৰিব কোৱেশ্চনৰ এগেইনষ্টত তো বন্ধুসকল প্ৰথমতে আপোনালোকৰ থাকে কোৱেশ্চন পেপাৰটোত চাইল্ড ডেভেলপমেন্ট পেডাগোগিক কোৱেশ্চন সমূহ থাকে তাৰপিছত ইভিএছৰ কোৱেশ্চন সমূহ থাকে তাৰপিছত মেথছৰ কোৱেশ্চন সমূহ থাকে তাৰপিছত ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 কোৱেশ্চন সমূহ থাকে পেপাৰ 1 ৰ ক্ষেত্ৰত ঠিক তেনেধৰণে পেপাৰ 2 ৰ ক্ষেত্ৰটো আপোনালোকৰ কি হয় প্ৰথমতে চাইল্ড ডেভেলপমেন্ট পেডাগোগিক তাৰপিছত আপোনালোকৰ সোশ্যাল সায়েন্স যদি সোশ্যাল সায়েন্সৰ পৰা কোৱেশ্চন থাকে বা সায়েন্স আৰু মেথছৰ যদি সায়েন্স মেথছৰ কোৱেশ্চন থাকে তাৰপিছত ল্যাঙ্গুৱেজৰ পেপাৰ সমূহ থাকে তো বন্ধুসকল এইখিনিতে আপোনালোকৰ এটা কথা প্ৰথম কথা মনত ৰাখিব লাগিব হেতু আছে আপোনালোকে যেতিয়া কোৱেশ্চন সমূহ ফিল আপ কৰিব বা ওএমআৰটো আপোনালোকে ফিল আপ কৰিব প্ৰথমতে আপোনালোকে সিডিপি কৰিব নালাগে চাইল্ড ডেভেলপমেন্ট পেডাগোগিক কৰিব নালাগে ইভিএছও কৰিব নালাগে ম্যাথমেটিক্সও কৰিব নালাগে আপোনালোকে ল্যাঙ্গুৱেজ পেপাৰটো প্ৰথমতে টাচ কৰিব লাগে কাৰণ ল্যাঙ্গুৱেজ পেপাৰটো ইজি হয় তো প্ৰথম যেটো ইজি হয় সেই ইজি কোৱেশ্চনটো পিছত যদি আমি থৈ দিও আমাৰ সময়ৰ নাটনিটো হয় হেতু টাচ কৰা নহয় বা হেতু ভালকৈ কৰা নহয় কৰিছো যদিও ভালকৈ কৰা নহয় ভাবি চিন্তি কৰিব নোৱাৰা হয় কাৰণ কোৱেশ্চন ইজি আছিল কিন্তু ভালকৈ নভবাৰ ফলত ভালকৈ ভাবিবলৈ সময় নোপোৱাৰ ফলত হেতু আপোনালোকৰ মিস্টেক হৈ যায়গৈ তো হেতু কাৰণে আপোনালোকে প্ৰথমতে ইজি যেহেতুকে ল্যাঙ্গুৱেজ পেপাৰটো ল'ব যদি আপোনাৰ L1 টু এছামিছ হয় তেতিয়াহলেটো আৰু ভালেই কাৰণ যেহেতুকে তাত কেৱল মাত্ৰ কম্প্ৰেhension দিয়া থাকে তাৰ পৰা কোৱেশ্চন এনসাৰ সমূহ বাছিব লাগে আৰু গ্ৰামাৰ সেকশন কেইটামান থাকে তো তাত আপোনালোকৰ 30 নম্বৰ আছে 30 পৰা 30 আপোনালোকে কেৰি কৰিব পাৰিব যদি আপোনালোকে অকনমান সময় লয় তো বন্ধুসকল তেতিয়ালে প্ৰথমতে আপোনালোকে L1 যদি আছামিজ হয় আছামিজটো আপোনালোকে প্ৰথমতে ফিল আপ কৰিব লাগে প্ৰথমতে আপোনালোকে সেই কোৱেশ্চনটো এটেম্প্ট কৰিব লাগে নেক্সট বন্ধুসকল আপোনালোকৰ ইংলিশ যেটো ল্যাঙ্গুৱেজ 1 যদি এছামিজ হয় ল্যাঙ্গুৱেজ 2 কোনোবাই ইংলিশ চুজ কৰিছে কোনোবাই বেঙ্গলী চুজ কৰিছে আন কোনোবাই আকৌ হিন্দী চুজ কৰিব পাৰে তেনে ক্ষেত্ৰত বন্ধুসকল আপোনালোকক মই জনাই দিও ল্যাঙ্গুৱেজ 1 যদি আছামিজ চুজ কৰিছে আছামিজ কমপ্লিট কৰাৰ পাছত ল্যাঙ্গুৱেজ 2 টো আপোনালোকে টাচ কৰিব লাগে যেহেতুকে সেম প্যাটাৰ্ন থাকে ল্যাঙ্গুৱেজ 1 ত যেটো প্যাটাৰ্ন থাকে ল্যাঙ্গুৱেজ 2 টো সেম প্যাটাৰ্ন থাকে কম্প্ৰেhension থাকিব তাৰ পৰা কোৱেশ্চন এনসাৰ সমূহ বাছিব লাগে আৰু গ্ৰামাৰ সেকশন থাকিব
তো তেনেধৰণে আপোনালোকে লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 আপোনালোকে টাচ কৰিব লাগে প্ৰথমতে বা এটেম্প কৰিব লাগে তো তাত যদি আপোনালোকে 60 কোৱেশ্চন ভালদৰে কৰা হয় 60 কোৱেশ্চন যদি আপোনালোকে ভালদৰে সময় লৈ পলাই কৰে তেতিয়াহ'লে মই আপোনালোকক ডাঠি ক'ব পাৰো আপোনালোকে তাত 60 পুৰা মিনিমাম আপোনালোকে 55 মাৰ্কছ কেৰি কৰিবলৈ সক্ষম হ'ব তো বন্ধুসকল 55 মাৰ্কছ আপুনি এফালে কেৰি কৰাৰ পাছত বাকি তিনটা সেকশনৰ পৰা আপুনি ইজিলি 35 বা আপোনালোকে 40 মাৰ্কছ কেৰি কৰিবলৈ সক্ষম হ'ব যেহেতুকে সিডিপি আসিব সিডিপি তাৰ পিছত 3 নম্বৰত আপোনালোকে সিডিপি কৰিব লাগিব ল্যাঙ্গুৱেজ 1 কৰিলে ল্যাঙ্গুৱেজ 2 কৰিলে তাৰ পিছত 3 নম্বৰত আপোনালোকে সিডিপি কোৱেশ্চনটো কৰিব লাগে সিডিপি কোৱেশ্চনটো কৰাৰ পাছত আপোনালোকে এটা আইডিয়া গম পাব যে আপোনালোকে 90 কোৱেশ্চন এটেম্প হৈ যাব 90 কোৱেশ্চনৰ ভিতৰত আপুনি কিমান মাৰ্কছ পাব আপুনি তাতেই আপোনাৰ ক্লিয়াৰ হৈ যাব যেহেতুকে আপুনি গম পাই যাব মই এইখিনি শুদ্ধ কৰিছো তো আপুনি তাত যদি আপুনি চাই তেতিয়ালে 70 মান আপোনাৰ টোটাল কাৰেক্ট হৈ যাব কাৰণ যেহেতুকে সিডিপি টো আপোনালোকে ডিএলএড হক বা বিএডত আপোনালোকে পাইছে চাইল্ড ডেভেলপমেন্ট পেডাগোগিটো আপোনালোকে পাইছে হেতু কাৰণে আপোনালোকৰ সেই কোৱেশ্চনসমূহ এটেম্প কৰাত কোনো ধৰণৰ অসুবিধা হ'ব নেলাগে নেক্সট আহি গল বন্ধুসকল আপোনালোকৰ ইভিএস আৰু ম্যাথমেটিক্স টো একেবাৰে লাষ্টত থব লাগে কাৰণ তাত অকনমান বেছি সময় দিব লাগে আৰু বেছি সময় দিবলৈ যাওঁতে আপোনাৰ এইফালে সময়ৰ নাটনি হয় হেতু কাৰণে বন্ধুসকল ম্যাথমেটিক্স টো অকল পিছত থৈ দিছো প্ৰথমতে আমি ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 কৰাৰ পাছত সিডিপি কৰিলো তাৰ পিছত আপোনালোকে ইভিএস কৰিলো মই এটো পেপাৰ 1 ৰ ক্ষেত্ৰত কৈ আছো তো আপোনালোকে 4 নম্বৰত আপোনালোকে কি কৰিব লাগিব ইভিএস ৰ কোৱেশ্চনসমূহ কৰিব লাগিব ইভিএস আমাৰ একদম সাধাৰণ কোৱেশ্চনসমূহ থাকে যেহেতুকে ইভিএস ৰ কোৱেশ্চন এটেম্প কৰাত আমাৰ তেনেকুৱা বিশেষ একো সুবিধা হ'ব নেলাগে যেহেতুকে ইভিএস ৰ কোৱেশ্চন বা ইভিএস ৰ লগত আমি আমাৰ হাই স্কুল লেভেলৰ পৰা বা এমই স্কুল লেভেলৰ পৰা আমি হেতু জড়িত হৈ আছো ইভিএস ৰ কোৱেশ্চনসমূহ এটেম্প কৰাত তেনেকুৱা আমাৰ বেলেগ একো অসুবিধা নহয় হেতু কাৰণে ইভিএস টো কৰাৰ পাছতে আপোনালোকৰ মানে 4টা সেকশন টাচ কৰাৰ লগে লগে আপোনালোকে 90 প্লাস কোৱেশ্চন বা 90 প্লাস কোৱেশ্চন আপোনালোকৰ কাৰেক্ট হৈ যাব তো বন্ধুসকল এতিয়া আপোনালোকে ম্যাথমেটিক্স টো আপোনালোকে ইচ্ছামতে আপোনালোকে টুক্কা মাৰিব পাৰিব আপোনালোকে আন্দাজি যিটো আপোনালোকৰ শুদ্ধ অনুভৱ হয় শুদ্ধ বুলি লাগে হেতু আপোনালোকে ফিল আপ কৰি লৈ যাব পাৰিব হয় বন্ধুসকল যেহেতুকে নেগেটিভ মাৰ্কিং নাই আপুনি ভৰাই গলে হ'ল তো এই যে আপুনি ভৰাই যাব 30 কোৱেশ্চন এটেম্প কৰাৰ পাছত মিনিমাম 10টা কোৱেশ্চনটো আপোনালোকৰ কাৰেক্ট হৈ যাব তো আপোনালোকৰ 100 প্লাস আপোনালোকে ইজিলি এই পদ্ধতি যদি আপোনালোকে ফলো কৰে 100 প্লাস মাৰ্কস সিটেট এক্সামত আপোনালোকে কেৰি কৰিবলৈ সক্ষম হ'ব কেৱল মাত্ৰ আপোনালোকৰ এটা সদিচ্ছাৰ প্ৰয়োজন কেৱল মাত্ৰ আপোনালোকৰ এই টেকনিক্সৰ প্ৰয়োজন বা এই টিপসমূহ ফলো কৰাৰ প্ৰয়োজন হয় বন্ধুসকল এটা আমি জানিলো আপোনালোকে কি বুকস পঢ়িব যেহেতুকে বহুত শিক্ষাৰ্থী গাইড বুকস ইংলিশ আৰু হিন্দী মিডিয়ামত পোৱা যায় আসামিজ মিডিয়ামত তেনেকুৱা গাইড বুকস পোৱা নেযায় হেতু কাৰণে বহুত শিক্ষাৰ্থী গাইড বুকসমূহ ল'ব নিবিচাৰে যেহেতুকে ইংলিশত অকনমান অসুবিধা হয় আসামিজ মিডিয়াম ষ্টুডেন্টৰ কাৰণে ঠিক তেনেধৰণে হিন্দী কোৱেশ্চন বা হিন্দী মিডিয়াম যিবোৰ গাইড বুক সেই গাইড বুকবোৰ কিছুমান শিক্ষাৰ্থীৰ কাৰণে অসুবিধা আহি পৰে তেনে ক্ষেত্ৰত আসামিজ মিডিয়াম ষ্টুডেন্ট সকলে কি কৰিব লাগে বা কি বুকস ফলো কৰি পেলাই তেওঁলোকে ইজিলি এই টেকনিক্সসমূহ ফলো কৰি সিটেট এক্সামটো ক্ৰেক কৰিব মই আপোনাক জনাই দিও যদি আপুনি গাইড বুকস নুলুৱাকৈ বা উইদাউট গাইড বুকস যদি আপুনি সিটেট ক্লিয়াৰ কৰিব বিচাৰে তেতিয়ালে আপোনাক মই কৈ দিও 678 ৰ ম্যাথমেটিক্সৰ ক্ষেত্ৰত আপুনি 678 ৰ বুক চাব সাপোজ 678 ৰ বুকস এইটো মই এসসিআরটি যেটো আমাৰ অসমৰ এসসিআরটি যেটো বুকস এই বুকসটো আপোনালোকে পঢ়িব পাৰে ম্যাথমেটিক্সৰ ক্ষেত্ৰত তেনেধৰণে 6 আৰু 7 মই এইটো 8 ৰ লৈছো 6 7 8 এই তিনিটা ক্লাছৰ আপোনালোকে যে ম্যাথমেটিক্স বুকসটো যদি চাই তেতিয়ালে ম্যাথমেটিক্স সেকশনৰ কাৰণে বেলেগ বুকস লোৱাৰ কোনো প্ৰয়োজন নাই তাৰ পিছতে আপোনালোকৰ থাকি গল ইভিএস ৰ বুকস আপোনালোকৰ থাকেই প্ৰত্যেক শিক্ষাৰ্থী যদি আপোনালোকে ইভিএস ৰ আগৰ ক্লাস 9 10 ত আপোনালোকে চাই তেতিয়ালে ইভিএস ৰ বুকস থাকেই ইভিএস আপোনালোকে ইজিলি সেই বুকস বিলাক পঢ়ি আপোনালোকৰ যেটো কোৱেশ্চন হেতু এটেম্প কৰিব পাৰিব এছএমএছ মিডিয়ামত তেনেধৰণে আপোনালোকৰ গ্ৰামাৰ সেকশনৰ কাৰণে যদি আপুনি L1 টু এছএমএছ চুজ কৰিছে গ্ৰামাৰ পৰ্চনৰ কাৰণে কম্প্ৰিহেনচনৰ কোৱেশ্চনটো আপুনি তাত এক্সাম হলতে আপুনি কৰিব লাগিব যেহেতুকে হেতু
আনসিন পেজসমূহ দিয়া থাকে এটো কাৰণে আপোনালোকে প্ৰিপেয়াৰ হ'ব কৰিবটো নোৱাৰে এটো কাৰণে আপোনালোকে তাতে কৰিব লাগিব কিন্তু গ্ৰামাৰ সেকশনৰ কাৰণে আপুনি কিছুমান প্ৰিপাৰেচন কৰি যাব পাৰিব তাৰ কাৰণে বন্ধুসকল মই আপোনাক প্ৰিফাৰ কৰিম ABD যেটো বুকস ইয়াৰ পৰা কিন্তু সিটেড এক্সামৰ যেটো কোৱেশ্চন আহে বা সিটেড এক্সামৰ যিবোৰ গ্ৰামাৰ সেকশন আহে সেই সেকশন বিলাকৰ যেটো কোৱেশ্চন এজ ইট ইজ এই বুকসৰ পৰা আহে হেতু কাৰণে মই আপোনাক প্ৰিফাৰ কৰিম যে আপোনালোকে ABD এই গ্ৰামাৰ ৰচনা বিচিত্ৰা যেটো হয় ধৰ্মসিংহ ডেকা অসম বুক ডিপু অৰ্থাৎ ABD পাব্লিকেশনৰ এই বুকসটো আপোনালোকে লব পাৰে যাতে আপোনালোকে আসামিজ সেকশনৰ 30 কোৱেশ্চন 30 মাৰ্কস কেৰি কৰিবলৈ আপোনালোকৰ এই বুকসটোৱে বহুত সহায় কৰিব হয় বন্ধুসকল এই তিনিখন আপোনালোকক কলো নেক্সট বন্ধুসকল আপোনালোকৰ যেটো ল্যাঙ্গুৱেজ টু যদি আপোনালোকে ইংলিশ চুজ কৰিছে ইংলিশ যদি চুজ কৰিছে তেনেধৰণে আপোনালোকৰ ইংলিশৰ গ্ৰামাৰ মই আপোনালোকক প্ৰিফাৰ কৰিম ইংলিশৰ গ্ৰামাৰৰ কাৰণে জেনাৰেল ইংলিশৰ বুকস আপোনালোকে এইটো ল'ব পাৰে আপোনালোকৰ এইটো হৈছে JNC নিউজপেপাৰ গ্ৰুপ ৰেজিষ্টাৰ্ড বুলি দিয়া আছে জেনাৰেল ইংলিশ আপোনালোকে যদি এই বুকসটো চাই আপোনালোকে কিতাপৰ দোকান বিলাকত পাই যাব এই বুকসটো কিন্তু বহুত ইম্পৰ্টেন্ট কিছুমান কোৱেশ্চন থাকে বা কিছুমান MCQ আছে যেবোৰ MCQ আপোনালোকে ভালদৰে কেৱল মাত্ৰ সিটেড বুলি নহয় বাকি যিমানবোৰ কম্পিটিটিভ এক্সাম আছে এই এক্সামৰ কাৰণে বা সেই এক্সামবোৰৰ কাৰণে এই জেনাৰেল ইংলিশৰ বুকসটো আপোনালোকক বহুত সহায়ক হ'ব বা আপোনালোকে যদি কেৱল গ্ৰামাৰ সেকশন চাব বিচাৰে তেতিয়ালে আপোনালোকৰ যেটো SCRT আমাৰ ক্লাস 9 10 ৰ কাৰণে যি এছএমএছ মিডিয়াম যিবিলাক স্কুল আছে তাত আপোনালোকৰ ক্লাস 9 10 ত এটা গ্ৰামাৰ বুকস তেওঁলোকক দিয়া হয় সেই গ্ৰামাৰ বুকসটো আপোনালোকে চাব পাৰে মই গ্ৰামাৰ বুকসটো দেখুৱাই আছো আপোনালোকক এইটো আছিল আপোনালোকৰ ক্লাস 9 10 ৰ গ্ৰামাৰ বুকস এইটো হৈছে SCRT ক্লাস 9 10 ৰ গ্ৰামাৰ বুকস এই গ্ৰামাৰ বুকসটো আপোনালোকে চাব পাৰে যদি গ্ৰামাৰ সেকশনটো জানিব বিচাৰে ইফালে আপোনালোকৰ মোবাইলটো আছে ইন্টাৰনেট আছে আপোনালোকে গুগলটো আপোনালোকে শিকিব পাৰিব বা ইউটিউবত শিকিব পাৰিব কিন্তু তেনে ক্ষেত্ৰত আপোনালোকক কি হয় কিছুমান অসুবিধা আহিব পাৰে কিছুমান কনসেপ্ট আপোনালোকক পাহৰি যায় কাৰণ যেহেতুকে আমি চাই আছো ভাল লাগি আছে কৰি গৈ আছো তেনেকুৱা ক্ষেত্ৰত আমাৰ কি হয় কেতিয়াবা হেতু পাহৰি যায় আমাৰ যেটো নোটস হিচাপে থাকি নিযায় যদি আমি অনলাইন শিকো কিন্তু তাৰ কাৰণে আপোনালোকে এই বুকসটো পঢ়ে বা এই বুকসটো যদি চাই তেতিয়ালে আপোনালোকৰ গ্ৰামাৰ সেকশনো আপোনালোকৰ ক্লিয়াৰ হৈ যাব তো বন্ধুসকল তেতিয়ালে আপোনালোকে এই টেকনিকসমূহ বা এই টিপসমূহ ফলো কৰি আপোনালোকে সিটেড এক্সামটো এবাৰতে বহি ক্লিয়াৰ কৰিব পাৰিব ইফালে আপুনি যদি CDP কোৱেশ্চনসমূহৰ কথা চিন্তা কৰি আছে চাইল্ড ডেভেলপমেন্ট পেডাগোগিৰ কাৰণে তেতিয়ালে আপোনালোকে DLED বা BEd যেটো বুকস পঢ়িছে বা DLED BEd ৰ কাৰণে আপুনি যেটো পঢ়িছে সেইখিনিয়ে আপোনালোকৰ কোৱেশ্চন তাৰ পৰা আহিব কেৱল মাত্ৰ তাৰ লগত জড়িত কেইটামান আপোনালোকৰ কাৰেন্ট এফেয়াৰ্স অকনমান চাব লাগে কাৰেন্ট ৰিলেটেড আপোনালোকৰ CDP ৰ লগত ৰিলেটেড কিছুমান কাৰেন্ট কোৱেশ্চন চাব লাগে সেই কোৱেশ্চনসমূহ আপোনালোকে অনলাইনতে পাই যাব আপোনালোকে গুগলত সাৰ্চ কৰিলে পাই যাব বা বাকি যিমানবোৰ কোৱেশ্চন আছে এই আপোনালোকৰ চাইল্ড ডেভেলপমেন্ট পেডাগোগিৰ পৰা এই যে আপোনালোকৰ DLED ত পঢ়িছে বা BEd ত পঢ়িছে তাৰ পৰা সেই কোৱেশ্চনসমূহ আহে তো বন্ধুসকল তেনে ক্ষেত্ৰত আপোনালোকক বেলেগ একো বুকস লোৱাৰ প্ৰয়োজন নাই যদি আপোনালোকে এই বুকসখিনি পঢ়ে বা যদি আপোনালোকে ইংলিশ মিডিয়াম বা হিন্দী মিডিয়াম গাইড বুক ল'ব বিচাৰে তেতিয়ালে মই আপোনালোকক প্ৰিফাৰ কৰিম আৰিহান পাব্লিকেশনৰ বুকস আৰিহান পাব্লিকেশনৰ আপোনালোকৰ বুকস ল'ব পাৰে আৰিহান পাব্লিকেশনৰ বুকসটো কি হয় একৰ্ডিং টু সিলেবাস থাকে আৰু আপোনালোকে পঢ়ি পেলাই ভাল পাব যেসকল ইংলিশ মিডিয়াম বা হিন্দী মিডিয়াম ষ্টুডেন্ট হয় আপোনালোকে পঢ়ি ভাল পাব আপোনালোকে বেলেগ বুকস লোৱাৰ তেনে কোনো প্ৰয়োজন নাথাকিব যদি আপোনালোকে আৰিহান পাব্লিকেশনৰ বুকসটো লয় তো বন্ধুসকল তেতিয়ালে এইটো আছিল আপোনালোকৰ সিটেড এক্সামৰ preparation strategy আৰু exam হলত কেনেকৈ আপোনালোকে কোৱেশ্চন সমূহ এটেম্প কৰিব সম্পূৰ্ণ টেকনিক্স এণ্ড টিপস মই আপোনালোকক এই ভিডিঅ'টিত জ্ঞাত কৰাইছো আশা কৰিছো আপোনালোকক এই ভিডিঅ'টিয়ে বহুত ইনফৰ্মেটিভ বা ইনফৰমেশন দিছে সিটেড এক্সাম ক্ৰেক কৰাৰ ক্ষেত্ৰত হয় বন্ধুসকল যদি আপোনালোকক এই ভিডিঅ'টি সঁচাকৈ ভাল লাগিছে তেতিয়ালে লাইক শেয়াৰ কমেন্ট কৰাৰ লগতে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনোৱাৰ প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো ধন্যবাদ জয় আহোম